পাৰ্টিৰ প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। মই শ্ৰী ধৰ্মেন্দ্ৰ খাটলাৰী। আজি আমি মোৰ নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ, এই গ্ৰন্থখন অসমীয়া প্ৰতিদিন কাকতৰ যিটো কাৰ্যালয় মানে প্ৰতিদিন টাইম, এই জড়িত যিটো আছে, ইয়াৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়া, তেখেতক আমি আমাৰ গ্ৰন্থখন উন্মোচন চমুকৈ মানে অনুষ্ঠীয়াকৈ কৰাম বুলি ভাবিছোঁ। সেয়ে মই ইয়াৰ আগে মানে আনুষ্ঠানিকভাৱে এটা কথা ক'ব বিচাৰিছোঁ, সেয়াই হ'ল তেওঁক আমি আদৰণি জনাব বিচাৰিছোঁ। আজি এই গ্ৰন্থখন উন্মোচন কৰাৰ আগমুহূৰ্তত তেখেতক বড়ো আলনাইৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই ৰূপালী বসুমতাৰীক আহ্বান জনাইছোঁ। ইয়াৰ লগতে অমৃতা খাটলাৰী, তেওঁকো মই আলনাইৰে লগতে দেৱী বসুমতাৰী, পাৰখোৱাৰ সাংবাদিক আৰু সম্ৰাট চৌহান, তেখেতে প্ৰথমকৈ সম্ৰাট চৌহান তেখেত আমাৰ লগতে ৰত্নকান্ত পাঠককো সম্বোধন জনাবৰ কাৰণে জনালোঁ।